সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। সেইদিনাখন যোৱাটো ভিডিঅ'ত দেখাইছিলোঁ আমি যিহেতু মামাকৰ ঘৰত আছিলোঁগৈ আৰু অকস্মাতে দৌৰাদৌৰিকৈ ঘৰলৈ বুলি উভতি আহিব লগা হৈছিল। আচলতে মামাকৰ ঘৰতে মোৰ সৰুজনী ছোৱালী শান্তি হৈছে। আজি তাইৰ 4দিনীয়া নিয়ম কৰি থকা হৈছে, যিহেতু আমাৰ অসমীয়া সমাজত পুষ্পিতা হোৱা ছোৱালীৰ 4 দিনত 4 গোপিনীয়ে আহি নিয়ম কানুন কৰে, মাহ হালধিৰে গা ধোৱা হয় আৰু সেই নিয়মখিনি আজি আমাৰ ধুনে কৰি আছে। এইজনী হৈছে আমাৰ ধুন, তাই বৰ্তাকৰ ছোৱালী, সৰু বায়েক আৰু আমাৰ 3জন ককাই ভাইৰ 3গৰাকী ছোৱালী আৰু এটাই ল'ৰা। আমাৰ আচলতে গোটেই 3জন ককাই ভাইৰ মাজত যিহেতু আমাৰ সৰুৱে হৈছে একেবাৰে সৰু, সেয়েহে তাই শান্তি বিয়াখনৰ কাৰণে সকলোৱে বৰ আশাৰে বাট চাই আছিল। আৰু যিহেতু খুৰীয়ে খুৰাকহঁতে শিৱসাগৰৰ পৰা আহি নতুনকৈ ইয়াতে ঘৰ বনালেহি, খুৰীয়েকে সদায় কৈ থাকে মোৰ ছোৱালী নাই, যিহেতু আমাৰ সৰু বিয়াখন আমি ইয়াতে সকলোৱে তুলিম। যিহেতু আমি অকণমান আঁতৰত থাকোঁ, কিন্তু খুৰীয়েকে কোনো পধ্যেই নামানিলে, সেয়েহে খুৰীয়েকৰ ঘৰতে এয়া তাই শান্তি বিয়া তোলা হৈছে। সকলোখিনি মাকৰ যিখিনি নিয়ম কানুন কৰিবলগীয়া হৈছিলে সকলো তাইয়ে কৰিছে। এয়া সকলোখিনি তাইহে কৰিছে। বিশেষকৈ আচলতে মই যিহেতু নাথাকোঁ এতিয়া, তাই খুৰীয়েকৰ লগতে থাকিব লাগিব। আৰু সেয়া ভায়েক খুৰাকৰ ল'ৰা, সিয়ে দাঙি আনিব বুলি কৈছে, কিন্তু ককলিয়ে নোৱাৰিব কোৱাত ক'লে। সেয়া আমাৰ নবৌ দেখিছে চাগে, আগৰ ভিডিঅ'টো নবৌক দেখাইছোঁ আপোনালোকক। সেয়েহে নবৌয়ে তাইক ভিতৰলৈ বুলি সজাবলৈ বুলি লৈ আহিলে। যিহেতু সেইদিনাখন তাইক অকণমান গা পা ধোৱাৰ পাছত তৈয়াৰ কৰা হয়। এয়া আমাৰ গোপিনীসকলে, এয়া শাহু, আমাৰ পেহী শাহু আচলতে। আৰু নিয়ম কানুন সকলো নিয়ম কৰাৰ পাছত গোপিনীসকলে আচলতে নিয়ম কৰিয়েই কইনাগৰাকীক পিঠাগুড়ি আৰু গাখীৰে কল দিয়ে খাবলৈ প্ৰথমবাৰ 4 দিনৰ মূৰত। এয়া আমাৰ পেহী শাহুৱে কৰি আছে, কিন্তু ভায়েক আঁতৰি যোৱাৰ কোনো পধ্যেই আঁতৰি যাবলৈ কোৱাৰ পাছতো আঁতৰি নোযোৱাৰ ফলত তাকো তাইৰ লগতে বহুৱাই খাবলৈ দি দিছে। কি ফূৰ্তি তাৰ বায়েকৰ লগত থাকিবলৈ পায়। এইগৰাকী দেখিছেনে, সেইগৰাকীৰ বিয়া কেইদিনৰ পাছতে আছে, কইনা হয় আচলতে, কিন্তু কি কৰিবা, ভায়েকহঁতৰ লগত কুমলীয়া আম খোৱাত ব্যস্ত, বাচ্ছা পাৰ্টি কৰিছে আৰু তাতে কইনাক জ্বলাইছে। কি ক'ব আৰু, এইফালে বিয়াত নাচিবলৈ প্ৰেক্টিছত লাগি গ'ল মহাশয়। এনেদৰে চাওঁতে চাওঁতে বিয়াৰ দিনো পালেহি। যিহেতু 9 দিনতে আমি বিয়াৰ দিন ধাৰ্য কৰিছিলোঁ, সেয়েহে আজি 8 দিনৰ দিনাখন যিহেতু ৰাতিলৈ মৰ্টেল দিয়া আছে, সেয়েহে পিছবেলা সময়ত বায়েকে গোপিনী নিয়ম কৰাৰ পাছত এনেদৰে গা ধুৱাই দিছে। আৰু এনেদৰে নোৱাই ধুৱাই ৰাতি মৰ্টেল দিয়া নিয়ম কৰিবৰ কাৰণে সকলো যোগাৰ কৰি তেওঁলোকে থৈ যায়। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বিয়াৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।